সমূহীয়া ইফতাৰ যে আয়োজন কৰা হৈছে কি ক'ব এইখন? হয়, আমি ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চাৰ যোৰহাট জিলা সমিতিয়ে প্ৰত্যেক বছৰৰ দৰে আমি এইবছৰ ইফতাৰী আয়োজন কৰিছোঁ। এইবছৰ আমাৰ ইফতাৰী আয়োজনত আমাৰ ইয়াত প্ৰায় 300তকৈ অধিক লোকে আমাক ইফতাৰ কৰিলে। আমাৰ ইফতাৰ আয়োজনত আমাৰ সকলো ধৰ্মাৱলম্বী লোক আমাৰ ইয়াত উপস্থিত আছিল। আমি এটা সম্প্ৰীতিৰ নিৰ্দেশন দাঙি ধৰিলোঁ। সদায় দৰে এইবাৰো আমাৰ যি ইফতাৰ অনুষ্ঠানত উপস্থিত আছিল আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলাৰ মাননীয় সভাপতি চৰ্দাৰ হেমন্ত কলিতা ডাঙৰীয়া। আমাৰ আজি ইয়াত সভাত উপস্থিত আছিলে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ উপসভাপতি তথা যোৰহাট বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক চৰ্দাৰ ৰাণা গোস্বামী ডাঙৰীয়া। আমাৰ ইয়াত উপস্থিত আছিলে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ যুৱ মৰ্চাৰ সভাপতি ভাতৃ শ্ৰীৰাংক অংকুৰ বৰুৱাকে প্ৰমুখ্যে কৰি আমাৰ প্ৰায়কেইটা মৰ্চাৰ জিলাৰ সভাপতিসকল, প্ৰায়বিলাক মণ্ডলৰ সভাপতিসকল, আমাৰ মিউনিচিপালিটি বৰ্ডৰ ভাইচ চেয়াৰমেনকে প্ৰমুখ্য কৰি বিভিন্ন কেইজন ব্যক্তি ইয়াত উপস্থিত আছিলে। আমাৰ ইয়াত যদিও উপস্থিত থকা কথা আছিল আমাৰ শ্ৰদ্ধাৰ সাংসদ তপন গগৈ ডাঙৰীয়া, ইতিমধ্যে আপোনালোকে সন্মানীয় কৰস্পণ্ডেণ্ট হ'লে সকলোখিনি জানে যে তেখেতে ইতিমধ্যে এটা এক্সিডেণ্ট হৈছিলে আৰু আপোনাৰ ভৰি ফ্ৰেকচাৰ হৈছিল। সেইকাৰণে তেখেতে যথাসময়ত আহি উপস্থিত হ'বহি পৰা নাই। তেখেতে আমাক ফোন যোগে ইয়াত উপস্থিত সকলোকে আমাক শুভেচ্ছা পাতি দিছে। লগতে আমাৰ ইয়াত উপস্থিত থকা কথা আছিল শ্ৰদ্ধাৰ হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া। তেখেতো যিহেতু আমাৰ ইফতাৰ অন টাইম হয়, তেখেতো ঠিক সময়ত আহি ইয়াত নাপালেহি, হয়তো 5-10 মিনিটৰ পিছত তেখেতো আমাৰ মাজত উপস্থিত হ'ব। লগতে আপোনালোকৰ চেনেলৰ জৰিয়তে মই সমগ্ৰ অসমবাসীক আমাৰ আগন্তুক ঈদ উল ফিতৰ তথা ৰঙালী বিহুৰ শুভেচ্ছা মই সকলোকে জনালোঁ। ধন্যবাদ।